সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইলৰ টাইটেললৈকে গমে পাইছে আমি কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ ইতিমধ্যে DSS 191 পদৰ কাৰণে আমি যে প্ৰিপাৰেশ্যন চলাই আছিলোঁ তাৰে এইটো 3 নম্বৰটো ভিডিঅ' ইতিমধ্যে দুটা ভিডিঅ' দিয়া হৈ গৈছে গতিকে সেই ভিডিঅ'কেইটা যদি নাই চোৱা আপোনালোকে চাই ল'ব প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত গৈ পানি গোটেই ভিডিঅ'কেইটা আপোনালোকে পাই যাব বহুত বেছি ইম্পৰ্টেণ্ট এই কাৰণে কাৰণ আমি এই ক্লাছকেইটা আপোনালোকক আমি প্ৰিপেয়াৰ কৰা স্মাৰ্ট সিলেবাছৰ ভিত্তিত DSS 191 পদৰ কাৰণে আমি পূৰ্বৰ বৰ্ষৰ কুৱেশ্যন পেপাৰসমূহৰ আৰ্হিত পূৰ্বৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে DSS যিমানখিনি কণ্ডাক্ট কৰিছে কেৱল DSS বুলিয়ে নহয় DSS DMA যিমানখিনি কণ্ডাক্ট কৰিছে গোটেই কুৱেশ্যন পেপাৰসমূহৰ পেটাৰ্ণটো আমি ফ'ল' কৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই সম্পৰ্কে আমি এনালাইচিছ কৰি এখন স্মাৰ্ট সিলেবাছ প্ৰিপেয়াৰ কৰিছিলোঁ আৰু সেই স্মাৰ্ট সিলেবাছখনৰ আৰ্হিত আমি 3খনকৈ ই-বুক প্ৰিপেয়াৰ কৰিছিলোঁ জেনেৰেল নলেজৰ এখন ই-বুক জেনেৰেল ছায়েন্সৰ এখন ই-বুক জেনেৰেল ইংলিছৰ এখন ই-বুক ইয়াৰ লগতে কোৱান্টিটিভ এপ্টিটিউডৰ এখন ই-বুক আমি চেষ্টা চলাই আছোঁ এই 3খন ই-বুকৰ দাম আমি ৰাখিছিলোঁ 99 rupees আৰু যদি সম্ভৱ হয় জেনেৰেল মেথমেটিক্সৰ ই-বুকখনো ইয়াতে সন্নিৱিষ্ট কৰি আপোনালোকক ফ্ৰীকৈ প্ৰভাইড কৰি দিম কিন্তু সেই ই-বুক কেইখন বহুতে ল'লে ইতিমধ্যে বহুতে পঢ়ি আছে বহু দিনৰ আগৰ পৰাই কিন্তু DSSৰ এক্সামটো বৰ্তমান চৰকাৰে ঘোষণা কৰা নাই যে কেতিয়াকৈ হ'ব কিন্তু আমি এইটো ক'ব পাৰোঁ যে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইকেইটা মাহৰ ভিতৰতে কিন্তু DSSৰ এক্সামটো হোৱাৰ খুবেই চান্স আছে গতিকে আমি ভাল ধৰণে প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব আৰু ডেইলি মই বহুত দীঘলীয়া ভিডিঅ' দিয়া নাই যদি বিচাৰে দীঘলীয়াকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাট ষ্টিল আপোনালোকৰ কাৰণে মই 10 মিনিটৰ সৰু সৰু ভিডিঅ'সমূহ দি গৈ আছোঁ এই জেনেৰেল নলেজৰ আমাৰ যিখন পেইড ই-বুক এই ই-বুকখনৰ পৰা গতিকে ভিডিঅ'সমূহ যদি ভাল লাগিছে ডেফিনেটলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেলকনটো পিয়ল প্ৰেছ কৰিব ইয়াৰ লগতে ই-বুকখন যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত আপোনালোকৰ আমাৰ ফেচবুক আইডি ইনষ্টাগ্ৰাম আইডি ইয়াৰ লগতে আমাৰ ফোন নম্বৰ আৰু আপোনালোকৰ কাৰণে আমাৰ মেইল আইডি এভেইলেবল আছে গতিকে তাতে আমাক কণ্টেক্ট কৰিব পাৰিব হোৱাটছএপত কণ্টেক্ট কৰিলেও আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব ইমানেই আছিলে ভিডিঅ'টো আপোনালোকে খুব ভাল ধৰণে চাই লওক ক্লাছটো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 21টোত আমি যাম কুৱেশ্যন নম্বৰ 21টোত কি দিয়া আছে আপোনালোকে মন কৰিব পাৰে ইয়াতে সুধিছে যে হুইচ চিটি ইজ ন'ন এজ চিটি অফ 7 হিলছ খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন খুব আহি থকা এটা কুৱেশ্যন অপশ্যন এত আছে ৰোম বিত আছে লিছবন চিত আছে এথেন্স ডিত আছে এডিনবাৰ্গ শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে ৰোম হ'ব শুদ্ধটো ৰোমক কি বুলি কওঁ ৰোমক আমি জানো যে ৰোমক আমি চিটি অফ 7 হিলছ বুলি জানো মনত ৰাখি থৈ দিব আৰু প্ৰতিটো কুৱেশ্যনে আপোনালোকে দেখিছে খুব সুন্দৰভাৱে ডিটেইলছটো আমি দিয়া হৈ আছে গতিকে এইখিনি পঢ়ি ল'ব পাৰে আৰু আমাৰ ই-বুকখন যথেষ্ট ইণ্টাৰেষ্টিং হয় কেতিয়াও পঢ়ি পানি এখন ই-বুক আপোনালোকৰ আমনি নালাগে আৰু গোটেই কুৱেশ্যনসমূহ শেষ কৰাৰ পাছত DSSৰ আপোনালোকৰ 99% কমপ্লিট হৈ যাব যদি আগৰ পেটাৰ্ণত DSSে এইবাৰো এক্সামটো কণ্ডাক্ট কৰে আৰু আগৰ পেটাৰ্ণতে ডেফিনেটলি DSSে এইবাৰো কণ্ডাক্ট কৰিব কাৰণ DSSৰ বিগত 10 বছৰৰ পৰা DSSৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ সলনি হোৱা নাই ঠিক আছে তো ইয়াতে যদি চাব পাৰে হুইচ চিটি ইজ ন'ন এজ চিটি অফ গাৰ্ডেনছ কুৱেশ্যন নম্বৰ 22ত সুধিছে চিটি অফ গাৰ্ডেনছ বুলি কোনখন চিটিক জনা যায় অপশ্যন এত আছে বেংগলোৰ বিত আছে মুম্বাই পুনে চিত আছে হায়দৰাবাদ ডিত আছে চণ্ডীগড় শুদ্ধটো শুদ্ধ হ'ব বেংগলোৰক চিটি অফ গাৰ্ডেনছ বুলিও জনা যায় ঠিক আছে ইয়াতে স্পষ্টভাৱে কিছুমান কথা লিখা আছে চাই ল'ব পাৰে দ্য চিটি ন'ন এজ দ্য গাৰ্ডেন চিটি অফ ইণ্ডিয়া ইজ বেংগলোৰ ফৰ্মালি বেংগালুৰু ঠিক আছে দিছ nickname comes from its numerous public parks public parks আছে wide streets আছে and extensive greenery including well-known parks like Lalbagh and Cuban Park ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 23 তাতে সুধিছে যে হুইচ চিটি ইজ কল্ড আ চিটি অফ টেম্পলছ এণ্ড ঘাট চিটি অফ টেম্পলছ এণ্ড ঘাট বুলি কোনখন চিটিক জনা যায় এইটোও বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন অপশ্যন 4টা আছে অপশ্যন এত আছে বাৰাণসী বিত আছে ভুৱনেশ্বৰ চিত আছে মাদুৰাই আৰু ডিত আছে উজ্জয়ন শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে বাৰাণসী হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনত যাম আপোনালোকে এই যিখিনি ডিটেইলছখিনি আমি লিখিছোঁ সেইখিনি নিজেও পঢ়ি ল'ব পাৰিব নেক্সট 24 নম্বৰ কুৱেশ্যনত সুধিছে হুইচ চিটি ইজ কল্ড এজ ষ্টিল চিটি অফ ইণ্ডিয়া ষ্টিল চিটি অফ ইণ্ডিয়া বুলি কাক কোৱা হয় ষ্টিল চিটি অফ ইণ্ডিয়া বুলি কাক কোৱা হয় 4টা অপশ্যন আছে জামছেদপুৰ লক্ষ্ণৌ ৰুৰকেলা আৰু কলকাতা শুদ্ধটো হ'ব জামছেদপুৰক আমি ষ্টিল চিটি অফ ইণ্ডিয়া বুলি কওঁ ঠিক আছে জামছেদপুৰ ইজ ন'ন এজ ষ্টিল চিটি অফ ইণ্ডিয়া বিকজ ইট ৱাজ দ্য লোকেশ্যন অফ দ্য কাউণ্ট্ৰি দ্য ফাৰ্ষ্ট
steel plant founded Jamshedji Tata in 1907 and it remains a massive hub for steel productions and industrial infrastructure according to the Incredible India. 25 number question to সুধিছে যে coal capital of India বুলি কাক কোৱা হয় আমি সকলোৱে জনা উচিত আৰু একেবাৰে সহজ এটা question coal capital of India বুলি কাক কোৱা হয় coal capital of India বুলি ধানবাদক কোৱা হয় ঠিক আছে বাকি কিটা অপচন ভুল হ'ব ধানবাদক coal capital of India বুলি কোৱা হয় মনত ৰাখি থৈ দিব Next, 26 number question to apnake sabo pare tate hudise je which city is known as the city of textile city of textile bli kak koha hoy site option ase option A ase Surat B ase apnalokor Delhi aru apnalokor C ase Mumbai aru D ase Hyderabad shuddho to ami hokolue janu je Suratok ki bli koha hoy city of textile bli koha hoy mon rakhi thoi dibo Surat SURAT Suratok city of textile bli jana jay thik ase Next ahile question number 27 question number 27 to ki di ase apnake mon korok eta hudise je which city is the rice bowl of India rice bowl of India boli kunkhon city jana jay option 4 ta ase Cuttack Puri Khaman aru both AMC yes both AMC hobo shuddhota ta mane Cuttack aru Khaman ei duikhonake rice bowl of India boli koa hoy kyo koa hoy details ete likhai ase eta koise je While sources often identify Andhra Pradesh as the rice bowl of India due to its high rice productions, the term is also used to describe the Krishna Godavari Delta regions. Cuttack and Khaman are cities located within the Delta regions, making them part of it. What is considered the rice bowl of India? ठीक है सर Next 28 number question to Amijam tate hudise je which city is known as the financial capital of India financial capital of India boli koi dia lage side option ase Delhi ase Mumbai ase Bangalore ase aru Kolkata ase shuddho to hobo option B will be the correct answer Mumbai hobo shuddhotor karon kiyo koa hoy sailok yate Mumbai is known as the financial capital of India because it is home to major financial institutions like the Reserve Bank of India headquarter ase Bombay Stock Exchange headquarter ase National Stock Exchange headquarter ase aru bahut bankor headquarter Mumbai te sadharante ase the city serves as a hub for banking trade and corporate headquarters contributing significantly to India's GDP to enokwa dhৰণৰ question ahi jabo pare jetia examiner bhabe je bahut tough ekhon paper set korim tetia hole hudi dibo pare je financial capital of India bli kak koa hoy মন ৰাখি থৈ দিব 29 নম্বৰ question to hudise যে which city is called as city of diamonds বুলি কোনখন সিটি কোৱা হয় চাৰিটা অপচন আছে সুৰাট মুম্বাই হায়দৰাবাদ আৰু জয়পুৰ শুদ্ধটো হ'ব সুৰাটক আমি city of diamonds বুলি কওঁ city of textile বুলি কওঁ খুব ভালনে পঢ়ি আহিছো নহয় জানো এতে স্পষ্টকৈ লিখা আছে যে the city most famously known as the city of diamond is Surat India due to its status as a global center for diamond cutting and polishing where approximately 90% of the world's diamonds are processed ঠিক আছে এইখিনি কথা মন ৰাখি থৈ দিব নেক্সট আমি আজিৰ ভিডিওৰ শেষৰটো কোৱেশ্চন আলোচনা কৰিম তাতে কি দিয়া আছে আপোনালোকে চাই ল'ব যেহেতু আমি 10টাকে কোৱেশ্চন আলোচনা কৰিছো আৰু আমাৰ ই-বুকখন আপোনালোকে চালে ডেফিনেটলি গমে পাইছে কিমান এখন ইন্টাৰেষ্টিং ই-বুক আৰু কিমান জানিবলগীয়া কোৱেশ্চন আৰু কেনেকৈ ধৰণে আহি থকা কোৱেশ্চনসমূহ আমি ইয়াতে সন্নিৱিষ্ট কৰিছো কেৱল এইটো টপিকে নহয় বেলেগ বেলেগ টপিকৰ কোৱেশ্চন যিবিলাক আহিবলগীয়া থাকে কাৰেন্সি কেপিটেল সকলোখিনি ইয়াতে সন্নিৱিষ্ট আছে ঠিক আছে বা হুইচ এনিমেল তেওঁলোকৰ ঘৰ বা এনেকুৱা ধৰণৰ বা বাচ্চাতে কোনটো এনিমেলক কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি সন্নিৱিষ্ট কৰিছো 30 নম্বৰ কোৱেশ্চনটো সুধিছে হুইচ সিটি ইজ কল্ড স্কটলেণ্ড অফ ইণ্ডিয়া বুলি কোনখন সিটি কোৱা হয় অপচন এ আছে শিলং বি আছে মৰ্নাৰ সি আছে কৰ্ক আৰু ডি আছে ওটি শুদ্ধটো হ'ব ইয়াতে একচুয়ালি শুদ্ধটো হ'ব অপচন সি কৰ্ক হ'ব শুদ্ধটো স্কটলেণ্ড অফ ইণ্ডিয়া বুলি কৈ দিয়া লাগিলে কৰ্কক COORG কৰ্কক স্কটলেণ্ড অফ ইণ্ডিয়া বুলি কোৱা হয় ইয়াতে লিখাটো ভুল হৈ আছে বাট সি অপচনে হয় কৰ্ক ঠিক আছে ইয়াতে লিখাই আছে সব স্পষ্টকৈ কৰ্ক অলসো known as Kodagu is called Scotland of India due to its misty hills lush greenery and beautiful landscape which are similar to those of Scotland located in the state of Karnataka. What is it? Karnataka. The district is famous for its cool climate, coffee plantations and natural beauty. এখানে গুটেখিনি ডিটেইলছ আছে আৰু ইয়াতে দাৰ্জিলিং বুলি লিখা হৈ আছে বাট এটো আপোনালোকে শুধৰাই ল'ব কেতিয়াবা টাইপিং মিষ্টেকত ভুল হ'ব পাৰে বাট সি অপচন লিখা আছে আৰু ইয়াতে যেটো ডিটেইলছ লিখিছো তাতেও
আমি কৰ্গৰ কথাই লিখিছোঁ চ' সেইখিনি বুজি পাব নেক্সট ইয়াতে বহুখিনি কুৱেশ্যন আছে এই গোটেইখিনি কুৱেশ্যন এটা এটাকৈ আপোনালোকৰ সৈতে আমি ডিছকাশ্যন কৰিম ডে বাই ডে মাত্ৰ আপোনালোকে আমাৰ ভিডিঅ'সমূহৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব লাগিব আৰু এই ধৰণে কেৱল এইটো টপিকেই নহয় বিভিন্ন ধৰণৰ টপিকৰ কুৱেশ্যন এনেধৰণে থাকিব আৰু আনাডাৰ ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিকেল যিবিলাক ঠাই আছে সেইখিনি ব্লু মাউণ্টেইনছ আমি নীলগিৰি হিলছক জানো হয়নে এইখিনি কথা বিউটিফুল চিটি বুলি কাক কোৱা হয় চণ্ডীগড়ক কোৱা হয় চিটি অফ গল্ডেন গেল ছেন ফ্ৰান্সিস্কো এইবিলাক তথ্য আচলতে খুব এক্সামবিলাকত আহি থকা দেখা যায় নেক্সট আপোনালোকে যদি চাই দি এছ এছ এক্সামত খুব আহি থাকে ফেমাছ চিটিজ নিয়েৰ ৰিভাৰ কোনখন ৰিভাৰৰ কিনাৰত কোনটো ফেমাছ চিটি আছে সেইবিলাক সোধে গতিকে এনেকৈ ধৰণে এইবিলাক গংগা which city is located on the banks of গংগাৰ বেংকত কোনখন চিটি লোকেটেড হয় ইজ ফেমাছ ফৰ ৰিলিজিয়াছ ছিগনিফিকেশ্যনৰ কাৰণে ফেমাছ সেইটোতো বাৰাণসী হ'ব ঠিক আছে এনেকৈ ধৰণে অপশ্যন আহিব সেইকাৰণে গোটেই কুৱেশ্যনসমূহ আমি ইয়াতে যিমান আহিব পৰা আছে গোটেইখিনি ইয়াতে সন্নিৱিষ্ট কৰা আছে চ' মই ভাবিছোঁ ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো অল প্ৰেছ কৰিব আৰু লগতে যদি এই ই বুকখন আপোনালোকে লৈ ল'ম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ যিটো ইমেইল আইডি ডেছক্ৰিপশ্যনত আছে আপোনালোকে চাই ল'ব পাৰে g1565813@gmail.com নহ'লেও এটা হোৱাটছআপ নাম্বাৰ আছে সেই হোৱাটছআপ নাম্বাৰটোতো আপোনালোকে আমাক মেছেজ কৰিব পাৰে তাতে আপোনালোকক কেনেকৈ ধৰণে এখন ল'ব লাগিব আমি গোটেই ডিটেইলছটো জনাই দিম ইয়াৰ প্ৰাইচটো কেৱল 99 ৰুপিজ কেৱল এখন ই বুক নহয় তিনিখন ই বুক এতিয়ালৈকে এভেইলেবল আছে জেনেৰেল নলেজ জেনেৰেল ছায়েন্স আৰু জেনেৰেল ইংলিছ ইয়াৰ বাহিৰত ডি এছ এছৰ কাৰণে এটলিষ্ট একো পঢ়িব নালাগে যদি পূৰ্বৰ পেটাৰ্ণতে কুৱেশ্যন পেপাৰসমূহ কাটে জেনেৰেল মেথমেটিক্সৰ ই বুকখনো আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ প্ৰিপেয়াৰ কৰিবলৈ আপোনালোকক দি দিম ঠিক আছে সিমানেই আছিলে ভিডিঅ'টো থেংক ইউ ছ' মাছ চেন নেক্সট